তীব্ৰ গতিত প্ৰস্তুতি পৰ্ব চলি আছে পলাশবাৰী ৰাস মহোৎসৱৰ। ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ দৰে দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত পলাশবাৰীতো অন্যান্য বছৰৰ দৰে এইবাৰো উদযাপন কৰিবলৈ লোৱা হৈছে ৭৮ সংখ্যক পলাশবাৰী ৰাস মহোৎসৱ। অহা ১৫ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ ১৫ দিনীয়া কাৰ্যসূচীৰে উদযাপিত হ'ব পলাশবাৰীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ। আৰু এইলৈ সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলতেই দেখা গৈছে এক উৎসৱমুখৰ পৰিৱেশ। উল্লেখযোগ্য যে এইবাৰ পলাশবাৰী ৰাস মহোৎসৱৰ মুখ্য দ্বাৰ উন্মোচন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তই। অন্যান্য বৰ্ষৰ দৰেই এই বছৰো পলাশবাৰী ৰাস মহোৎসৱত প্ৰদৰ্শিত হ'ব বৈচিত্ৰ্যময় তথা বাৰেৰহণীয়া মৃন্ময় মূৰ্তিৰ লগতে বিভিন্ন কাৰিকৰী পদ্ধতিৰ। আৰু প্ৰতিদিনেই সমাহাৰ হ'ব অসমৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ, য'ত উপস্থিত থাকিব অসমৰ সাংস্কৃতিক জগতৰ বহুতো গণ্যমান্য ব্যক্তি। আৰু ইতিমধ্যেই প্ৰায় ৮০% প্ৰস্তুতি পৰ্ব সমাপ্ত হৈছে ঐতিহাসিক পলাশবাৰী ৰাস মহোৎসৱৰ। আৰু অন্যান্য বছৰৰ দৰেই এই বছৰো ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে মহোৎসৱ উদযাপন সমিতিয়ে। দক্ষিণ কামৰূপৰ পৰা মুস্তাক আলী ৰিপৰ্ট, নিউজ টাইম 3।